মই ইলেকশন আগত কৈছিলো ৰকিবুল জিকিলে মুছলমানে কান্দিব লাগিব, আজি কান্দি আছে। যদি এই প্ৰেছাৰ গ্ৰুপ আমি ক্ৰিয়েট কৰিব নোৱাৰো, কংগ্ৰেছে আৰু লাট মাৰিব, মই আজি ভৱিষ্যতবাণী কৰিছোঁ। ৰাজনৈতিক দলবোৰ যেতিয়া এই উচ্ছেদিত বা মিয়া জনগোষ্ঠীৰ ওচৰত যায়, কংগ্ৰেছ বা ইউডিএফকতো মই ভাবোঁ মিয়া মানুহে বৰ্জন কৰা উচিত। আৰু আজমল চাহাবৰো কৰ্মকাণ্ড আচাৰ আচৰণ মই দেখিছোঁ বিজেপিৰ মানে সহায়। যদি আপোনালোকে আচল চকুলো নকল চকুলো চিনিব নোৱাৰে, তেতিয়াহ'লেতো দিগদাৰী ভাই। ৰকিবুল গৈছে কেতিয়া গৈছে না টেল মি, কেতিয়া গৈছে ভাই? আপোনালোকে অনৰ্থক প্ৰশ্ন নকৰিব। এগৰাকী সাংসদ হয়, তেখেতে যোৱাৰ চকু বান্ধি দিব নাই। তেওঁ 15 বছৰ কেবিনেট মিনিষ্টাৰ আছিলে। এই মানুহখিনিৰ ভূমি বাৰ্তা দিয়াৰ কাৰণে কি কৰিছে? এই আপোনালোকে ব্ৰাদাৰ প্লিজ, মিয়া জনগোষ্ঠী এনেকুৱা বুৰ্বক হৈ থাকিলে চেছ। যি ৰকিবুলে 15 বছৰ কেবিনেট মিনিষ্টাৰ থাকিলে, ৰকিবুল কেবিনেট মিনিষ্টাৰ থাকোঁতে 5 লাখ মানুহ গৃহহীন হ'ল। সেই ৰকিবুলে আজি চকু বান্ধি টুকিব। উচ্ছেদৰ আগত কিয় ৰকিবুল নগ'ল? ৰকিবুলে সুপ্ৰিম কোৰ্টত কেছ কৰিছে নেকি? দিয়ক। তেওঁ এটা চিঠি লিখিছে হাইকোৰ্টলৈ। চিঠি লিখিলে কাম হয়। বুৰ্বক বনাবলৈ আৰু জেগা পোৱা নাই। ৰকিবুলৰ কথা উচ্চাৰণে নকৰিব। আৰু মিয়া জনগোষ্ঠীয়ে যিমান সোনকালে এই কথা বুজি পায়, সিমান মংগল মিয়া জনগোষ্ঠীৰ কাৰণে। আৰু মিয়াই যদি অহা ইলেকশ্যনত আকৌ বাপ দাদাৰ দলক ভোট দিয়ে নিশ্চতভাৱে, অহা 5 বছৰ আকৌ যদি কংগ্ৰেছ চৰকাৰ কৰে, তেতিয়াহে বুজি পাব। মই ইলেকশ্যন আগত কৈছিলোঁ ৰকিবুল জিকিলে মুছলমানে কান্দিব লাগিব, আজি কান্দি আছে। মই আকৌ এটা ভৱিষ্যতবাণী কৰিছোঁ, যদি কংগ্ৰেছ হয়, বিজেপিক খেদিবলৈ কংগ্ৰেছ আহিব লাগে, কিন্তু কংগ্ৰেছৰ এটা প্ৰেছাৰ গ্ৰুপ থাকিব লাগিব। এই প্ৰেছাৰ গ্ৰুপ মিয়া জনগোষ্ঠীৰ কাৰণে অখিল গগৈ হওক। যদি এই প্ৰেছাৰ গ্ৰুপ আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ, কংগ্ৰেছে আৰু লাট মাৰিব, মই আজি ভৱিষ্যতবাণী কৰিছোঁ। অহা 10 বছৰ কংগ্ৰেছ শাসনত থাকিলেও মিয়াক পাত্তাও নিদিয়ে, ভূমিহীন মিয়াক মাটিও নিদিয়ে, নদীও কণ্ট্ৰল নকৰে, লিপ ছাৰ্ভিচ দি থাকিব। আজি ৰাজ্যিক নেতৃত্বই অখিল গগৈ, তেওঁতো এটা পাৰ্টিৰ প্ৰেচিডেণ্ট, তেওঁ আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। তেওঁ যদি তাত গৈ ক'ব পাৰে, তেওঁ মই বিধায়ক নহ'লেও নাই, আজি কংগ্ৰেছ নেতৃত্বই কিয় ক'ব নোৱাৰে? ৰকিবুলক পঠাই দিছে বলিৰ পঠা যাবলৈ। ৰকিবুল কওক, তাৰপিছত আমি পট্টা নিদিম। কোনোবাই ক'লে ৰকিবুলে কৈছে আমিতো কোৱা নাই। একো নকয়ে, চুপচাপ থাকিব। মিয়া জনগোষ্ঠীৰ শুভবুদ্ধি উদয় হওক। মই ৰাজনৈতিক দলবোৰ যেতিয়া এই উচ্ছেদিত বা মিয়া জনগোষ্ঠীৰ ওচৰত যায়, কংগ্ৰেছ বা ইউডিএফকতো মই ভাবোঁ মিয়া মানুহে বৰ্জন কৰা উচিত। কাৰণ ইউডিএফ দল যিমান দিন থাকিব, বিজেপি থাকিব। আৰু আজমল চাহাবৰো কৰ্মকাণ্ড আচাৰ আচৰণ মই দেখিছোঁ বিজেপিৰ মানে সহায়। গতিকে মিয়া জনগোষ্ঠীয়ে আজমলক চিৰদিনৰ কাৰণে বিদায় দিব লাগে।